একাদশ অধ্যায় জীৱৰ গতি নিৰূপণ পদ। এৰা শিৱ নিগদতি শুনা জানকীৰ পতি জীৱৰ মুক্তিৰ কথা কহিবো সম্প্ৰতি যিটো নৰ শান্ত শিষ্ট অতি গুণবান সদা বিদ্যাৰত যিটো পৰম বিদ্বান এৰাম সিটো নৰদেৱ জানে কৰি আৰোহণ গমন কৰয় জানা ভম্বৰমাৰ ভুৱন এৰাম প্ৰথমতে বৰ্ণিৰূপে হুৱে পৰিণত তাৰ পাছে শুক্ল পক্ষ ৰূপে বিৰাজিত এৰাম শুক্ল পক্ষ হন্তে লভি উত্তৰায়ণ সম্বৎসৰ সূৰ্যলোকে কৰে অৱস্থান এৰাম তাৰ পাছে চন্দ্ৰলোকে কৰন্ত বসতি অনন্তৰে বিষ্ণুলোকে কৰি বেকগতি দিব্য পুৰুষে আখি বৰ্ম ধামন্তে বৰ্ম লোকে লয়া জান্ত দিব্য দেহ হৈতে জীৱ দেহ বৰ্মলোকে হুয়ায় উপস্থিত সুখ ভোগ ভুঞ্জি থাকে বৰ্মাৰ সহিত এৰাম হেহি থানে বহুদিন কৰি অৱস্থান ভোগন্তে হিতু জীৱ লাভ মুখ্যৰ যিটো শুদ্ধ ব্ৰহ্ম জ্ঞানী চিত ব্ৰহ্মময় বিশুদ্ধ বৰ্মৰ ৰূপ
যিজনে চিন্তা কোনো স্থানে গতি কৰিবনে লাগে সদাবৰ লোক বাস কৰিবাক লাগে যিমতে সৈন্ধৱ পিণ্ড কলে নিমজ্জন কৰিলে জান জলতে বিলীন উদ্ধৱৰ্ম জীৱ পৰ বৰ্মতে মিলয় জীৱ পৰ বৰ্ম একো পৃথক নহয় এহিহে জানিবা জীৱ বৰ্ম পতন্তৰ নিশ্চয় জানিবা তুমি ৰাম ৰঘুবৰ নিদ্ৰাৰ স্বপ্নৰ ভংগ জাগ্ৰতে নাশন কাল্পনিক বিষয়ক কৰয় দৰ্শন জাগৰণে মিথ্যা হুৱে স্বপ্নৰ কল্পনা দূৰ হয় ভ্ৰমমোহ আৰু তুমি জানা ৰাম সপোনৰ নিধি জাগৰণে নাহি পাৱে এহি মতে বৰ্ম জ্ঞানী কৰ্ম আচৰি ৰাম বিদ্যানাশক বৰ্ম জ্ঞানৰ যত কৰ্ম বৰ্ম জ্ঞানে নাশন কৰয় ৰাম অন্ধকাৰ দূৰ কৰে হুজৰ কিৰণ অজ্ঞানতা বৰ্ম জ্ঞানে হেন লয় মন বৰ্ম কাজি জানে কৰে হৃদয়ত ধ্যান
বাসুদেৱময় দেখে হিতু সৰ্বস্নান সমস্ত মূৰ্তে মাথো বৰ্মতে কেৱল সুখ দুখ সংযোগ লাভত বিশাল এৰাম জীৱ আত্মা পৰমাত্মা নাহি দেখো ভিন্ন এহি জীৱ হুৱে পৰমাত্মাতে বিলীন যিটো হুৱে বিদ্যাৰু কৰ্ম বিৰহিত নাহি তাৰ ধৰ্ম জ্ঞান ভকতি ৰহিতা অজ্ঞানত হিতু নানা কুকৰ্ম কৰয় নানা হিতু জীৱ ৰাম নৰকে পচয় এৰাম কৰ্ম ফলে নৰকত পৰে দাৰুণ যন্ত্ৰণা ভুঞ্জি মহাতাকে মৰে মহাৰৌৰবাদী নৰক যাতনা ভুঞ্জিয়া হাহাকাৰ কৰে বিস্তামূত্ৰ পৰিয়া নৰক যন্ত্ৰণা ভোগ সমাপ কৰিয়া ক্ষুদ্ৰ জীৱৰ উপজন্মে নানা জুনি গয়া এৰাম সদাক যুক আদি ভিন্ন জন্ম লয় ৰক্তপান কৰি হবি বৰ্তিয়া থাকয় মহে খবৰতি ৰাম শুনাৰ ঘূত জীৱৰ গতি কামই কৈলো তোমাহাত আৰু কিবা পুচিবা আছে দাসৰথী কৈব সমস্তকে মই তোমাক পবিত্ৰী কোনো ৰামচন্দ্ৰ বোলে প্ৰভূতি পুৰাৰী জ্ঞান
আৰু কৰ্ম ফল কহিলা বিস্তাৰি ৰাম বৰ্ম আৰু চন্দ্ৰ লোকে কেনে ভোগ বিদ্যা বিদ্যাৰ কথা কৈলা সমস্তৰ জন্ম আৰু মুকুতিক সম্যকে বুজিলো তজু মুখামিত বাণী শুনি ফল কহিও এখনে দেৱতল ভিয়া ফল ভুঞ্জে জীৱ মতে ইন্দ্ৰতল ভয় ৰগন তাক বিস্তাৰিয়া কহ দেৱ পঞ্চানন ৰাম ইহ কৰ্মৰ ফলে সংশয় আশ্ৰয় সেদিও সংশয়নাথ প্ৰভু কৃপা ৰাম কহিও গিৰিজাপতি চৰণত ধৰো নিহাক জানিয়ামৰ ভ্ৰম দূৰ কৰো বুলিলা পাৰ্বতী নাথ শুনা ৰঘু বৰ নিজ কৰ্ম অনুসৰি ফল পাৱে নৰ লোক যুৱক সুন্দৰ হৈ জবান ৰোগী ৰোগ শূন্যকে হুৱে হকি মান
ৰাম সপ্তদীপা বসুমতী ভুঞ্জে নিষ্কণ্টক মানৱানন্দ সুখে জানা ৰাম তাক ৰাম কোনো জনে ভিক্ষা মাগি পেট প্ৰৱৰ্তয় কোনো জনে তৰু তলে শয়ন কৰ অসীম আনন্দ নৰে অনুভৱ কৰি অপৰ্যাপ্ত ভুঞ্জিকাল ক্ষয় কৰে দুখ ৰোগ মুক্ত ভুঞ্জয় আনন্দ তাকেহে জানিবা ৰাম মানৱীয়ানন্দ ততোধিক সুখী হুৱে গন্ধৰ্বসকলে গন্ধৰ্বত প্ৰাপ্ত হুৱে তপস্যাৰ বলে ৰাম গন্ধৰ্বতো হত গুণে দেৱগণ সুখী দেৱৰে হতে ইন্দ্ৰ জানা দাসৰথী ইন্দ্ৰ তুহতে ইন্দ্ৰ জানা দাসৰথী ৰাম ইন্দ্ৰ তুহতে সুখী গুৰু বৃহস্পতি আৰু হত গুণে সুখী জানা প্ৰজাপতি প্ৰজাপতিটো অধিক বৰ্মাচটো মূৰ্খ সদায় আনন্দ সৃষ্টি কৰন্তৰ চিত সেই ৰূপে পিতৃলোকো সদানন্দময় শ্ৰীসুখ মহানন্দ যথাত নিলয় ৰাম দেৱগণ ইন্দ্ৰ গুৰু আৰু প্ৰজাপতি বৰ্ম আদি কৰি যত আছে মহাপ্ৰীতি ৰাম অধিক আনন্দময়ে নাহি সংশয় জ্ঞানৰ প্ৰভাৱে মাথো ইহব নিলয় মুখৰ অপৰ নাহি দেৱ ধামে কাৰণ নাহি কেতাৰ জানা নৰোত্তমে ৰাম জানা আত্মজ্ঞানৰ পৰে আন জ্ঞান নাই বেদাধ্যানী পাপ শূন্য গণে মাথো পাই যিটো নিজ কামনাৰ হিত শ্ৰেষ্ঠতম
হিহে লবে এনে সুখ জানা নৰোত্তম এৰাম আত্মজ্ঞান বিনে আৰু শ্ৰেষ্ঠ কিছু নাই ভাল মতে জানা তুমি নিশা কুট নৈ আত্মজ্ঞানী বামনৰ শুনি উচৰিত কৰ্মে নৰ কয় আসন কৰে বন্ধিত এৰাম তাৰ অৰ্থ কহো শুনা ৰঘুমণি ৰাম আত্মজ্ঞানী কৰ্ম পৰ নকৰে বুঞ্জয়া জ্ঞান লব্ধ বিপ্ৰ নহবাতো উত্তম আৰু কজানি যি কৰয় কৰ্ম অনুষ্ঠান এৰাম সিজনে লভয় জ্ঞান অক্ষয় মুকুতি তাক লাভ মতে জানা তুমি হিতাপতি এৰাম কুটি বৰ্ম ভোজনত যিটো ফল পান্ত এক আত্মা জ্ঞানী ব্ৰহ্ম নক ভুঞ্জান্ত এৰাম যত গুণ দৈব্য জান দিয়ে তাক কোটি গুণ লভে জানা তাহাৰ ফল ইজনে কৰয় দেখ হেন ব্ৰাহ্মণক হিজিলতা হার জানা পৰম হুঁচকহু এটাৰ মৃত্যু চাপিল কটা কালৰ হাতত সিটো পৰিল আত্মজ্ঞানী বিপ্ৰ কৈ জ্ঞান কৰে এই ভৱ সাগৰ
তাৰ সমভেদ ভাৱ নাহিকে আমাৰ তাক ভজি তৰি বাহা সুখৰ এৰাম যিটো কৰে উপাসনা তাৰ শংকা নাই উপাসনা কৰি উদ্ধগতি পায় এৰাম হেনো জানি উপামা কৰিও দ্বিজগণে নাহি কেও পায় উপাসনা বিনে এৰাম হিহেতু ইহেন কৰ্মে কৰিও কৰতি তেবেহে জীৱ ৰাম ভকতি মুকুতি শিৱ গীতা কৈবল্যৰ জানা মূল মন্ত্ৰ বৰ্ম বিদ্যাৰূপ যুগ শাস্ত্ৰৰ এৰাম পৰম মুকুতি দাতা এহি তত্ত্বসাৰ শিৱ শিৱ তৰা সংসাৰণী কাৰ